জনাই ষ্টুডিঅ'ত মই চুম লৈ আহিছো প্লাই ষ্টৰী ফাৰ্ষ্ট অন টাইম এট বিগ ব্ৰেকিং অৱশেষত এতিয়া CRPF জোৱান অমৰেন্দ্ৰ ৰায়ৰ নচৰদে বাসগৃহত উপস্থিত হৈছে তাৰ পাছতে এতিয়া খ লোকে কান্দোনত ভাঙি পৰিছে কুকাকুল পৰিৱেশে বিৰাজ কৰিছে সেই বাসগৃহত কিয়নো এজন CRPF জোৱানৰ মৃত্যু কেন্দ্ৰ কৰি যি চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছিল তাৰ পাছতে এতিয়া পৰিয়ালৰ লোকে কান্দোনত ভাঙি পৰিছে লগতে গাঁওবাসীকে ধৰি বহু লোকে এতিয়া কান্দোনত ভাঙি পৰা পৰিলক্ষিত হৈছে এতিয়া খ লোকৰ মাজত কান্দোনৰ ৰোল উঠিছে লৈছো সবিস্তাৰে এই খবৰ জনাইছো আমি প্লাই ষ্টৰী ফাৰ্ষ্ট অন টাইম এট বিগ ব্ৰেকিং স্বগৃহত উপস্থিত হৈছে CRPF জোৱান অমৰেন্দ্ৰ ৰায়ৰ নচৰদে উপস্থিত হোৱাৰ পিছতেই হুকাকুল পৰিৱেশে বিৰাজ কৰিছে এতিয়া বাসগৃহত তাৰ পাছতে দেখিবলৈ পোৱা গৈছে কান্দোনত ভাঙি পৰিছে গাঁওবাসীৰ লগতে খ লোক 3 জুলাইৰ পৰা কৰ্মস্থলীলৈ যোৱাৰ পৰাই সন্ধানহীন হৈ আছিল অমৰেন্দ্ৰ ৰায় 3 জুলাইৰ পৰা কৰ্মস্থলীলৈ যোৱাৰ পৰাই সন্ধানহীন হৈ আছিল সেই জোৱানজনৰ হুকাবহ ঘটনাৰ উচিত তদন্ত বিচাৰিছে এতিয়া গাঁওবাসীয়ে ৰাজস্থানৰ কোটা জংচনত উদ্ধাৰ হৈছিল জোৱানজনৰ মৃতদেহ জনাইছো আমি এক গুৰুত্বপূৰ্ণ খবৰ এতিয়া স্বগৃহত উপস্থিত হৈছে CRPF জোৱান অমৰেন্দ্ৰ ৰায়ৰ নচৰদে তাৰ পাছতে এতিয়া পৰিয়ালৰ লোকৰ মাজত এক হুকাকুল পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে খ লোকৰ মাজত কান্দোনৰ ৰোল উঠিছে এতিয়া খ লোকে কান্দোনত ভাঙি পৰা পৰিলক্ষিত হৈছে দেখিবলৈ পাইছে আমি দৃশ্যংকৰ সহায়ত জনোৱাৰ প্ৰয়াস কৰি আছো কিদৰে এতিয়া সকলোৰে চকুলো দেখিবলৈ পোৱা গৈছে প্ৰত্যেকগৰাকী লোকেই এতিয়া কান্দোনত ভাঙি পৰিছে কেনেদৰে এতিয়া সেই চিত্ৰ সম্পন্ন কৰা হৈছে CRPF জোৱান সকলে লৈ আহিছে অমৰেন্দ্ৰ ৰায়ক CRPF জোৱান অমৰেন্দ্ৰ ৰায়ৰ যি নচৰদে সেয়া অমৰেন্দ্ৰ ৰায়ৰ CRPFৰ সেই লগৰীয়াসকলে লৈ আহিছে এনেদৰে এতিয়া নচৰদে বাসগৃহলৈ লৈ আহিছে এক হুকাকুল পৰিৱেশে বিৰাজ কৰিছে বাসগৃহত এই মুহূৰ্তত সকলোৱে এতিয়া কান্দোনত ভাঙি পৰা দেখিবলৈ পোৱা গৈছে নচৰদে উপস্থিত হোৱাৰ পাছতে খ লোকে কান্দোনত ভাঙি পৰা পৰিলক্ষিত হৈছে সকলোৱে এতিয়া শেষ শ্ৰদ্ধাঞ্জলি জনাইছে এতিয়া সকলোৱে শ্ৰদ্ধাঞ্জলি জনোৱা দেখিবলৈ পোৱা গৈছে CRPF জোৱানৰ লগতে অসম পুলিচো উপস্থিত আছে গতিকে সকলোৱে এতিয়া শ্ৰদ্ধাঞ্জলি জনাইছে শেষবাৰলৈ অমৰেন্দ্ৰ ৰায়ৰ সেই নচৰদে উপস্থিত হোৱাৰ পিছতেই এতিয়া হুকাকুল পৰিৱেশে বিৰাজ কৰিছে দেখিবলৈ পাইছে আমি দৃশ্যাংশ দেখুৱাইছো কান্দোনত ভাঙি পৰিছে এতিয়া গাঁওবাসীৰ লগতে খ লোকে কান্দোনত ভাঙি পৰিছে 3 জুলাইৰ পৰা কৰ্মস্থলীলৈ যোৱাৰ পৰাই সন্ধানহীন হৈ আছিল এই CRPF জোৱান অমৰেন্দ্ৰ ৰায় জোৱানজন হুকাবহ ঘটনাৰ এতিয়া জোৱানজনৰ যি হুকাবহ ঘটনা সংঘটিত হৈছিলে সেই হুকাবহ ঘটনাৰ উচিত তদন্ত বিচাৰিছে গাঁওবাসীয়ে লগতে ৰাজস্থানৰ কোটা জংচনত উদ্ধাৰ হৈছিল জোৱানজনৰ মৃতদেহ উদ্ধাৰ হৈছিলেগে ৰাজস্থানৰ যি কোটা জংচন সেই কোটা জংচনত উদ্ধাৰ হৈছিলে অমৰেন্দ্ৰ ৰায়ৰ নচৰদে আমি সেয়া দৃশ্যংকৰ সহায়ত দেখুৱাইছো কিদৰে এতিয়া নচৰদে বাসগৃহলৈ লৈ অনা হৈছে আৰু বাসগৃহলৈ নচৰদে লৈ অনাৰ পাছতেই এতিয়া সকলোৱে কান্দোনত ভাঙি পৰিছে পৰিয়াল তথা এতিয়া আত্মীয় স্বজন সকলো গাঁওবাসীকে আদি কৰি সেই সমগ্ৰ অঞ্চলৰ সকলোৱে এতিয়া কেৱল কান্দিছে চকুলো দেখিবলৈ পোৱা গৈছে খ লোকৰ এতিয়া কান্দোনৰ ৰোল উঠিছে কিয়নো এনেদৰে এজন CRPF জোৱানক হেৰুৱাই সকলোৱে এতিয়া মৰ্মাহত হৈ পৰিছে আমি দৃশ্যাংশ দেখুৱাইছো এতিয়া শেষ শ্ৰদ্ধাঞ্জলি জনাইছে CRPF জোৱানসকলে এতিয়া অমৰেন্দ্ৰ ৰায়ৰ যি নচৰদে সেই নচৰদে বাসগৃহলৈ সন্মানেৰে লৈ আহিছে আমি সেয়া দেখুৱাইছো দৃশ্যাংশৰ সহায়ত চাওক কিদৰে এতিয়া নচৰদে উপস্থিত হোৱাৰ পাছতেই বাসগৃহত এক হুকাকুল পৰিৱেশে বিৰাজ কৰিছে খ লোক উপস্থিত হৈছে বাসগৃহত খ লোকে এতিয়া কান্দোনত ভাঙি পৰিছে কিয়নো এইদৰে এতিয়া অমৰেন্দ্ৰ ৰায়ৰ নচৰদে এটা কফিনৰ ভিতৰত দেখা পাই সকলোৱে কান্দোনত ভাঙি পৰিছে আমি সেয়া দৃশ্যাংশ দেখুৱাইছো কিদৰে এক হুকাকুল পৰিৱেশে বিৰাজ কৰিছে এই মুহূৰ্তত এক দুখবৰ দেশ কঁপাই যোৱা এক খবৰ কিয়নো এনেদৰে এগৰাকী CRPF জোৱান হঠাতে নিহত হোৱাত এতিয়া সকলোৱে কান্দোনত ভাঙি পৰিছে মৰ্মাহত হৈ পৰিছে আমি সেয়া দৃশ্যাংশৰ সহায়ত সবিস্তাৰে জনোৱাৰ প্ৰয়াস কৰিছোঁ টাইম হিটৰ দৰ্শকক এক দুখবৰ কান্দোনত ভাঙি পৰিছে এতিয়া গাঁওবাসীৰ লগতে খ লোকে কান্দোনত ভাঙি পৰিছে সকলো মৰ্মাহত হৈ পৰিছে আমি সেয়া দৃশ্যাংশৰ সহায়ত সবিস্তাৰে জনোৱাৰ প্ৰয়াস কৰিছোঁ চাওক কিদৰে সকলোৱে কান্দোনত ভাঙি মৰ্মাহত হৈ পৰিছে তাৰ পাছতে এতিয়া শেষ শ্ৰদ্ধাঞ্জলি জনাইছে সকলোৱে শেষবাৰলৈ শ্ৰদ্ধাঞ্জলি জনোৱা পৰিলক্ষিত হৈছে তাৰ পাছতেই পৰিয়ালৰ লোকৰ মাজত কান্দোনৰ ৰোল উঠিছে আত্মীয় স্বজনে কান্দোনত ভাঙি পৰিছে
যেহেতুকে এতিয়া কান্দোনত ভাঙি পৰিছে গাঁওবাসীৰ লগতে শ শ লোক আৰু ৩ জুলাই পৰা কৰ্মস্থলীলৈ যোৱাৰ পৰাই সন্ধানহীন হৈ আছিল অমৰেন্দ্ৰ ৰায় আৰু জোৱানজনৰ শোকাবহ ঘটনাৰ যি উচিত তদন্ত বিচাৰিছে এতিয়া গাঁওবাসীয়ে এতিয়া উচিত তদন্ত বিচাৰিছে কিয় এনেদৰে মৃতদেহ ৰাজস্থানৰ কোটা জংচনত গৈ উদ্ধাৰ হ'বলগীয়া হ'ল সেই সকলো ঘটনা সন্দৰ্ভত এতিয়া উচিত তদন্ত বিচাৰিছে গাঁওবাসীয়ে এতিয়া এইদৰেই এটা কফিনৰ ভিতৰত নিজৰ যিজন CRPF জোৱান নিজৰ গাঁওবাসীৰ সেই সন্তানক এতিয়া এনেদৰে দেখা পাই সকলো মৰ্মাহত হৈ পৰিছে সকলোৱে দুখত ভাঙি পৰিছে কান্দোনত ভাঙি পৰা দেখিবলৈ পোৱা গৈছে সন্মানেৰে এইদৰে এতিয়া CRPF জোৱানজনক বাসগৃহলৈ লৈ অনা হৈছে তাৰপাছতে পৰিয়ালৰ লোকে এতিয়া কান্দোনত ভাঙি পৰা দেখিবলৈ পোৱা গৈছে এক দুখ খবৰ কিয়নো স্বগৃহত এতিয়া উপস্থিত হৈছে CRPF জোৱান অমৰেন্দ্ৰ ৰায়ৰ যি নশ্বৰ দেহ সেয়া বাসগৃহত উপস্থিত হৈছেহি নশ্বৰ দেহ উপস্থিত হোৱাৰ পিছতেই শোকাকুল পৰিৱেশে বিৰাজ কৰিছে দৃশ্যাংশ চাওক কিদৰে সকলোৱে এতিয়া কান্দোনত ভাঙি পৰিছে বৃদ্ধৰ পৰা জ্যেষ্ঠ কনিষ্ঠ সকলোৱে কান্দোনত ভাঙি পৰিছে এইদৰে এনেদৰে গাঁৱৰ গাঁওবাসীক আমি দেখুৱাইছোঁ গাঁওবাসীয়ে এনেদৰে এজন জোৱানক হেৰুৱাইছে নিজৰ সন্তানক হেৰুৱাই এনেদৰে দুখত ভাঙি পৰিছে এজন CRPF জোৱানক এইদৰে হেৰুৱাই আমি সেয়া সবিস্তাৰে জনোৱাৰ প্ৰয়াস কৰি আছোঁ এক দুখ খবৰ এই মুহূৰ্তত আমি জনাই আছোঁ ৩ জুলাইৰ পৰা কৰ্মস্থলীলৈ যোৱাৰে পৰাই সন্ধানহীন হৈ আছিল অমৰেন্দ্ৰ ৰায় নামৰ সেই CRPF জোৱানজন আৰু জোৱানজনৰ ঘৰত এতিয়া এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে আৰু জোৱানজনৰ যি শোকাবহ ঘটনা সংঘটিত হৈছিলে তাৰ সেই উচিত তদন্ত বিচাৰিছে এতিয়া গাঁওবাসীয়ে ৰাজস্থানৰ কোটা জংচনত উদ্ধাৰ হৈছিল জোৱানজনৰ মৃতদেহ সকলোৱে এতিয়া শেষবাৰলৈ এনেদৰেই শ্ৰদ্ধাঞ্জলি জনাইছে সন্মানেৰে এইদৰেই বাসগৃহলৈ অমৰেন্দ্ৰ ৰায়ৰ যি নশ্বৰ দেহ সেয়া এটা কফিনৰ ভিতৰত লৈ অনা হৈছে এতিয়া পৰিয়ালৰ লোক তথা আত্মীয় স্বজন আৰু গাঁওবাসীয়ে সেই দৃশ্য দেখি কান্দোনত ভাঙি পৰিছে এতিয়া সকলোৱে কান্দোনত ভাঙি পৰিছে কোনো কাকো এতিয়া বুজনি দিব পৰা অৱস্থাত নাইকিয়াৰ দৰে প্ৰায় হৈ পৰিছে কিয়নো এনেদৰেই নিজৰ সন্তানক দেখা পাই CRPF জোৱানজনক এইদৰে দেখা পাই এতিয়া পৰিয়ালৰ লোকে কান্দোনত ভাঙি পৰিছে এক দুখ খবৰ আমি জনাই আছোঁ তাৰ নিজৰ দৰ্শকক এই মুহূৰ্তত যে এতিয়া স্বগৃহত উপস্থিত হৈছে CRPF জোৱান অমৰেন্দ্ৰ ৰায়ৰ নশ্বৰ দেহ উপস্থিত হোৱাৰ পিছতেই শোকাকুল পৰিৱেশে বিৰাজ কৰিছে কান্দোনত ভাঙি পৰিছে গাঁওবাসীৰ লগতে শ শ লোক এতিয়া কান্দোনত ভাঙি পৰিছে ৩ জুলাইৰ পৰা কৰ্মস্থলীলৈ যোৱাৰে পৰাই সন্ধানহীন হৈ আছিল অমৰেন্দ্ৰ ৰায় ৩ জুলাইৰ পৰাই সন্ধানহীন হৈ আছিল আৰু জোৱানজনৰ শোকাবহ ঘটনাৰ এতিয়া উচিত তদন্ত বিচাৰিছে গাঁওবাসীয়ে লগতে যি ৰাজস্থান সেই ৰাজস্থানৰ কোটা জংচনত উদ্ধাৰ হৈছিল জোৱানজনৰ মৃতদেহ এটা এক ৰহস্য আৱৰ্তত আছে কিয়নো যিহেতুকে ৰাজস্থানৰ কোটা জংচনত জোৱানজনৰ মৃতদেহ উদ্ধাৰ হৈছে তাৰ তদন্ত বিচাৰিছে এতিয়া গাঁওবাসীৰ লগতে পৰিয়ালৰ লোকে কিয়নো এনেদৰেই ৰাজস্থানৰ যি কোটা জংচন তাত মৃতদেহ উদ্ধাৰ হোৱাক লৈ সকলোৰে মনত এক আশংকা আছে গতিকে সকলোৱে এতিয়া তদন্ত বিচাৰিছে উচিত তদন্ত বিচাৰিছে পৰিয়ালৰ লগতে গাঁওবাসীয়ে আমি সেয়া দৃশ্যাংশ দেখুৱাইছোঁ কিদৰে এতিয়া সন্মানেৰে এনেদৰে এটা কফিনৰ ভিতৰত লৈ অনা হৈছে CRPF জোৱান অমৰেন্দ্ৰ ৰায়ৰ নশ্বৰ দেহ আমাৰ মানিকপুৰৰ খুব সহজ সৰল অতি সহজ সৰল CRPF জোৱান অমৰেন্দ্ৰ ৰায় আজি মৃতদেহ আহিছে যোৱা 2 তাৰিখে ঘৰৰ পৰা গৈছিল বিজনী ট্ৰেইন ষ্টেচনৰ পৰা আগ্ৰা ঈদগাহলৈ আৰু তাত 4 তাৰিখৰ পৰা মানুহজন নোহোৱা হৈছে 4 তাৰিখৰ পৰা 9 তাৰিখ মানত হয়তো মানুহজন নোহোৱা হৈছে আৰু ডেড বডিটো পাইছে আপোনাৰ 10 তাৰিখ মানিকপুৰৰ খুব সহজ সৰল গাঁৱৰ এজন CRPF জোৱান যোৱা 2 তাৰিখে ঘৰৰ পৰা গৈছিল ঘৰৰ পৰা গৈ আপোনাৰ বিজনী ট্ৰেইন ষ্টেচনত উঠিছে তাৰপিছত আগ্ৰা ঈদগাহ 4 তাৰিখে আপোনাৰ ষ্টেচনত পাইছে আমাৰ মানিকপুৰৰ খুব সহজ সৰল অতি সহজ সৰল CRPF জোৱান অমৰেন্দ্ৰ ৰায় আজি মৃতদেহ আহিছে যোৱা 2 তাৰিখে ঘৰৰ পৰা গৈছিল বিজনী ট্ৰেইন ষ্টেচনৰ পৰা আগ্ৰা ঈদগাহলৈ আৰু তাত 4 তাৰিখৰ পৰা মানুহজন নোহোৱা হৈছে 4 তাৰিখৰ পৰা 9 তাৰিখ মানত হয়তো মানুহজন নোহোৱা হৈছে আৰু ডেড বডিটো পাইছে আপোনাৰ 10 তাৰিখ মানিকপুৰৰ
খুব সহজ সৰল গাঁৱৰ এজন CRPF জোৱান যোৱা 2 তাৰিখে ঘৰৰ পৰা গৈছিল ঘৰৰ পৰা গৈ আপোনাৰ বিজনী ট্ৰেইন ষ্টেচনত উঠিছে তাৰপিছত আগ্ৰা ঈদগাহ 4 তাৰিখে আপোনাৰ ষ্টেচনত পাইছে